দৈমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে ইতিমধ্যে পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ গৈছে। এতিয়া আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব। ইয়াৰ পাছত হৈছে গুৰু সেৱা অনুষ্ঠান, সম্বৰ্ধনা অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এক অন্তৰংগ অনুষ্ঠান। গধূলিলৈ আছে এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। আজিৰ পৰা পৰিৱেশ নিকাকৰণ, তাৰপিছত স্মৃতিচাৰণ সভা হৈ গ'ল। তাৰপিছত আপোনাৰ এতিয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠান, ইয়াৰ পিছতে আমাৰ গুৰু সেৱা আৰু সম্বৰ্ধনা অনুষ্ঠান হ'ব আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান হ'ব। আমি দুজন শিল্পীক ইতিমধ্যে আমন্ত্ৰণ কৰা হৈছে। গতিকে আৰু কাইলৈ আমাৰ 22 তাৰিখে প্ৰগ্ৰেম আছে। আমাৰ এই চেনেলৰ যোগেদি প্ৰত্যেক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ উপাকাংক্ষী আমাৰ বিভিন্ন স্থানত থকা আমাৰ উপাকাংক্ষী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলোকে আহ্বান জনাইছোঁ। কাইলৈ অনুষ্ঠানত সকলো উপস্থিত থাকি নিশ্চিতভাৱে সহায় সহযোগিতা আমি কামনা কৰিম। বিদ্যালয় 1981 চনৰ 22 জানুৱাৰীত প্ৰতিষ্ঠা হৈছিলে। 81 চনৰ পৰা এতিয়া 43টা বছৰ এতিয়া মানে পাৰ হৈছে, 44টা বছৰত বহিছে। এই 44টা বছৰত আমাৰ এই অঞ্চলৰ সুধীবৃন্দৰ যি সহযোগিতা, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি সহযোগিতা, এই সহযোগিতাৰ আধাৰতে আমি প্ৰাক্তন ছাত্ৰ সমাৰোহ পাতিবলৈ লৈছোঁ। এই সমাৰোহতে সকলোৰে যি সক্ৰিয় ভূমিকা, এই ভূমিকাক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আশা ৰাখিছোঁ সকলোৰে সহযোগিতাতে এই বিদ্যালয়খনেৰ আজিৰ যি অনুষ্ঠান, কালিৰ যি অনুষ্ঠান, এই 2 দিনৰ অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন হ'ব আৰু অনাগত যিবিলাক দিন, সেই দিনবিলাকতে সকলোৰে সহযোগিতাত এই বিদ্যালয়খন জ্ঞান মন্দিৰটি উচ্চতৰৰ পৰা উচ্চতৰলৈ আগবাঢ়ি যাব, তাৰ কামনা কৰিছোঁ।